আজি আমি চাম আসাম পুলিচ ৰিক্ৰুটমেণ্ট 2020 জুনিয়ৰ এছিষ্টেণ্ট টাইম এণ্ড ডিষ্টেঞ্চ ঠিক আছে। চ' ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট পাইপ এণ্ড খ্ৰীষ্টান চেপ্টাৰটো আছিলে, চ' এইটো মই আগতে কৰাই দিয়া হৈছে। আপোনালোকৰ লিংকটো মই দি দিম ডিছক্ৰিপশ্যনত, আৰু মই প্লে লিষ্টতো এইটো ইনক্লুড কৰি দিম। চ' এইটো মই ৰিপিট নকৰোঁ আৰু ঠিক আছে। চ' আজি নেক্সট চেপ্টাৰ কৰোঁ টাইম এণ্ড ডিষ্টেঞ্চ। পাৰ্ট 19 হয়, ইয়াৰ আগত মই পাৰ্ট 18লৈকে কৰাই দিছোঁ। চ' এইখিনি পাৰ্ট ভালকৈ চাই ল'ব, চেপ্টাৰ ৱাইজ কৰাই থোৱা আছে, ধুনীয়াকৈ প্ৰেক্টিছ কৰিব পাৰিব। চ' এইটো আসাম পুলিচ ৰিক্ৰুটমেণ্ট যোনটো মই চেপ্টাৰ ৱাইজ কৰাই আছোঁ, এইটো আপোনাৰ চবৰ কাৰণে হৈ যাব। এক্সাইজৰ কাৰণে হ'ব, ডাইৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ কাৰণে হ'ব, আৰু আপোনাৰ যোনটো ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট ওলাইছে সেইটো কাৰণে হৈ যাব। চ' ঠিক আছে, একেলগে মই অকল আসাম পুলিচ ৰিক্ৰুটমেণ্টেই হেডিংটো দি দিছোঁ, কিন্তু এইটো গোটেইখিনি কোৰ্চৰ চিলেবাছ, গোটেইখিনি পষ্টৰ কাৰণে একেই চিলেবাছ হয়। চ' সেইকাৰণে একেইখিনি হৈ যায়। চ' এইখিনি আপুনি প্ৰেক্টিছ কৰিলে আৰু বেলেগ চাব নালাগে, ঠিক আছে। মই আৰু এক্সপেক্টেড কুৱেশ্যনছ কৰাম চেপ্টাৰটো শেষ হৈ যোৱাৰ পিছত, যেতিয়া কোৰ্চটো চিলেবাছটো শেষ হৈ যায়। চ' ষ্টাৰ্ট কৰা হওক টাইম এণ্ড ডিষ্টেঞ্চ পাৰ্ট 1। তো টাইম এণ্ড ডিষ্টেঞ্চ কুৱেশ্যনছবোৰ কৰাৰ আগত আমি কি ফৰ্মুলা কেইটামান জানি ল'ব লাগিব, ঠিক আছে। তো ফাৰ্ষ্ট আহিলে আপোনাৰ স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম। এইটো মষ্ট ইম্পৰ্টেণ্ট ফৰ্মুলা। এইটো ফৰ্মুলা আপোনালোকে নাজানিলে একো কৰিব নোৱাৰিব আপুনি টাইম এণ্ড ডিষ্টেঞ্চ। বেছি নাই, দুটা তিনিটাই আছে। স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম, ঠিক আছে। এইটো মনত থ'ব। আৰু এটা আছে, ধৰি লওক আপোনাৰ এক্স কিলোমিটাৰ পাৰ আৱাৰ দিয়া আছে, ঠিক আছে। আমি কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ ছেকেণ্ডলৈ কেনেকৈ লৈ যাম? এক্স ইনটু 5/18 কৰিলে হ'ল আপোনাৰ ডাইৰেক্ট মিটাৰ পাৰ ছেকেণ্ড। শ্বৰ্টকাট হয়তো এক্স ইনটু 5/18 মিটাৰ পাৰ ছেকেণ্ড। আৰু ধৰি লওক দিয়া আছে আপোনাৰ এক্স মিটাৰ পাৰ ছেকেণ্ড। চ' আমি মিটাৰ পাৰ ছেকেণ্ডৰ পৰা কিলোমিটাৰলৈ কেনেকৈ লৈ যাম? এক্স ইনটু 18/5 কৰিলে হ'ল মিটাৰ পাৰ ছেকেণ্ড, ঠিক আছে। বুজি পেলাই কেনেকৈ কৰিলোঁ? এইটো কিলোমিটাৰ হ'ল 1000 ডিভাইড বাই 16 to 60 আহিলে, তো 10 ডিভাইড বাই 36, চ' কিমান হ'ব? 5/18, বুজিলে? চ' এইটো তেনেকৈ হ'ব। চ' কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ ছেকেণ্ড লৈ যাবলৈ ডাইৰেক্ট আপুনি 5/18 মাল্টিপ্লাই কৰি দিব। মিটাৰ পাৰ ছেকেণ্ডৰ পৰা কিলোমিটাৰ পাৱাৰলৈ লৈ গ'লে, কিলোমিটাৰ পাৰ আৱাৰ হ'ব। কিলোমিটাৰ পাৱাৰলৈ লৈ গ'লে আপোনালোকে কি হ'ব? ডাইৰেক্ট 18/5 মাল্টিপ্লাই কৰি দিলে হ'ল, যোনটো দিয়া থাকে, ঠিক আছে। চ' আমি ষ্টাৰ্ট কৰা হওক আজি কুৱেশ্যনটো। চ' বেছিকৰ পৰা ষ্টাৰ্ট কৰিম মই। ফাৰ্ষ্ট কুৱেশ্যন কি দিয়া আছে? এই কাৰ মুভছ এট এ স্পীড অফ 80 কিলোমিটাৰ পাৰ আৱাৰ। হোৱাট ইজ দ্য স্পীড অফ দ্য কাৰ ইন মিটাৰ পাৰ ছেকেণ্ড? তো কাৰখনে স্পীড কিমান দিয়া আছিলে? 80 কিলোমিটাৰ পাৰ আৱাৰ। এইটো চিম্পল কুৱেশ্যন হয়, 80 কিলোমিটাৰ পাৰ আৱাৰ হ'ল। এতিয়া আমাক স্পীড অফ দ্য কাৰ ল'ব লাগে, কিন্তু কিহত ল'ব লাগে? মিটাৰ পাৰ ছেকেণ্ড। তো ডাইৰেক্ট এইটো কিলোমিটাৰ পাৰ আৱাৰ আছে, চ' আমি মিটাৰ পাৰ ছেকেণ্ডত কেনেকৈ লৈ যাম? ইনটু যেনেকৈ আমি এইটো কৰিছিলোঁ 5/18 কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ ছেকেণ্ড লৈ পেলাই আমি 5/18 মাল্টিপ্লাই কৰি দিম। চ' ডাইৰেক্ট 5/18 মাল্টিপ্লাই কৰিলে হ'ব, ঠিক আছে। চ' কিমান হ'ল? 2 9 18 240 হ'ল। চ' 200 ডিভাইড বাই 9 হ'ল। এতিয়া চাওক আমি এনেকুৱা ফ্ৰেকশ্যনত আছে, চ' আমি কি কৰিম? ফাৰ্ষ্ট 200 ধৰক 9 দি ডিভাইড কৰি দিম। 9 2 18 20, 9 2 18 2 থাকিলে। চ' এইটো আমাৰ এনচাৰটো কিমান হ'ব? 9 22 9/2 9 হ'ল। 22 ইয়াত আহিলে আৰু 2টো ইয়াত গ'লগৈ, ঠিক আছে। চ' 22 2/9 হ'ল মিটাৰ পাৰ ছেকেণ্ড। কিলোমিটাৰ পাৰ আছে, আমি মিটাৰ পাৰ ছেকেণ্ড লৈ গ'লোঁ, কেনেকৈ কৰিলোঁ? 5/18 জাষ্ট মাল্টিপ্লাই কৰি দিলে হ'ল, ঠিক আছে। এইটো চিম্পল আছিলে। চ' আমি লাহে লাহে আহিম কুৱেশ্যনছবোৰলৈ, অলপ ট্ৰিকি কুৱেশ্যনছ দিম তেনেকৈ, ঠিক আছে। দ্য ৰেচিঅ' বিটুইন দ্য স্পীড অফ টু ট্ৰেইন ইজ 7:8। ইফ দ্য ছেকেণ্ড ট্ৰেইন ৰানছ 400 কিলোমিটাৰ ইন 4 hours, দেন দ্য স্পীড অফ দ্য ফাৰ্ষ্ট ট্ৰেইন ইজ। চ' ট্ৰেইন দুখন গৈ আছে, ট্ৰেইন দুখনৰ স্পীড দিয়া আছে 7:8 ৰেচিঅ'ত দিয়া আছে। যদি প্ৰথম ট্ৰেইনখন 400 কিলোমিটাৰ 4 ঘণ্টাত হয়, 4 ঘণ্টাত সি কভাৰ কৰে, তেতিয়া আমাক কৈছে যে প্ৰথম ট্ৰেইনখনৰ স্পীড কিমান হ'ব। তো আমি লিখি লওঁ যে চাওক স্পীড অফ দ্য ট্ৰেইন ৰেচিঅ'ত দিয়া আছিলে 7:8। চ' আমি লিখি লওঁ যে স্পীড অফ ট্ৰেইন 1 আমি ধৰিলোঁ 7x, আৰু স্পীড অফ ট্ৰেইন 2 আমি ধৰিছোঁ 8x, ঠিক আছে। তো এতিয়া আমাক কৈছে যে ইফ দ্য ছেকেণ্ড ট্ৰেইন ৰানছ এট 400 কিলোমিটাৰ ফৰ 4 hours। তো ট্ৰেইন ছেকেণ্ডখনৰ কথা কৈছে। ট্ৰেইন ছেকেণ্ডখনৰ কথা কি কৈছে? যে সি ডিষ্টেঞ্চ কিমান দি আছিলে? 400 কিলোমিটাৰ, হয় নাই? আৰু টাইম কিমান দি আছিলে? 4 hours হ'ল। এতিয়া আমি ইয়াৰ পৰা স্পীডটো উলিয়াব পাৰিম নে? স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম আছিলে। চ' ডিষ্টেঞ্চ কিমান আছিলে? 400, আৰু টাইম কিমান আছিলে? 4। চ' এইটো কিলোমিটাৰ হ'ল, এইটো আৱাৰ হ'ল। চ' এইটো আমি কৰিলে কিমান পাম? 100। চ' 100 কিলোমিটাৰ পাৰ আৱাৰ পাই গ'লোঁ। তো স্পীড পাই গ'লোঁ। স্পীড অফ ছেকেণ্ড ট্ৰেইন আমি পালোঁ 100 কিলোমিটাৰ পাৰ আৱাৰ, কিন্তু আমি স্পীড অফ ছেকেণ্ড ট্ৰেইন জানো নহয় 8x। চ' আমি এইটো লিখিব পাৰোঁ নে? স্পীড অফ ছেকেণ্ড ট্ৰেইন ইকুৱেল টু 100 কিলোমিটাৰ পাৰ আৱাৰ। বুজি পালেনে? স্পীড অফ ছেকেণ্ড ট্ৰেইন পালোঁ আমি 100 কিলোমিটাৰ পাৰ আৱাৰ। এতিয়া আমি ছেকেণ্ড ট্ৰেইনৰ স্পীডটো জানো যে 8x। চ' 8x ইকুৱেল 100 কিলোমিটাৰ পাৰ আৱাৰ লিখিব পাৰিম, কাৰণ দুইটা স্পীডে হয়। চ' ইয়াৰ পৰা আমি x টো উলিয়াই ল'ম। x টো উলিয়ালে কি হ'ব? 100/8 কিলোমিটাৰ পাৰ আৱাৰ, ঠিক আছে। এতিয়া আমাক সুধিছে কি? আমাক সুধিছে যে স্পীড অফ দ্য ফাৰ্ষ্ট ট্ৰেইন।
তো স্পীড অফ দ্য ফাৰ্ষ্ট ট্ৰেইন চ' আমি এনেকৈ থৈ দিওঁ স্পীড অফ দ্য ফাৰ্ষ্ট ট্ৰেইন কেনেকৈ ওলাব লাগিব 7x হয় নাই তো স্পীড অফ ফাৰ্ষ্ট ট্ৰেইন কিমান হ'ব স্পীড অফ ট্ৰেইন 1 বা ফাৰ্ষ্ট ট্ৰেইন 1 কিমান হ'ব 7x তো 7x তো আমি কেনেকৈ কৰিম 7 ইনটু x ৰ ঠাইত আমি কি লিখিম 100/8 হৈ গ'ল চ' এতিয়া এইটো কিমান হ'ব 700/8 এইটোতো ডিভাইড নহয়গৈ কমপ্লিটলি চ' আমি কি কৰিম জাষ্ট আমি ডিভাইড কৰিম 8 8 64 হ'ল কিমান হ'ল 60 হ'ল 8 7 56 4 হ'ল পইণ্ট দিলোঁ 0 এটা আহিলে 8 5 40 তো কিমান পালোঁ আমি 87.5 কিলোমিটাৰ পাৰ আৱাৰ হয় নাই এইটো কিলোমিটাৰ পাৰ আৱাৰত আছিলে বুজি পালে ঠিক আছে চিম্পল আছিলে বেছি টান নহয় খালি স্পীড অফ ট্ৰেইন 7x আৰু 8x ধৰি ল'ব তাৰপিছত আমি ট্ৰেইনটো দিয়া আছিলে ডিষ্টেঞ্চ টাইম দিয়া আছে চ' আমি ইয়াৰ পৰা ট্ৰেইনটোৰ স্পীডটো উলিয়াই ল'লোঁ এতিয়া আমি জানো যে স্পীড অফ ট্ৰেইনটো 8x আৰু ইয়াতো আমি পাইছোঁ স্পীড অফ ট্ৰেইনটো 100 কিলোমিটাৰ পাৰ আৱাৰ চ' আমি 8x এগুলো 100 কিলোমিটাৰ পাৰ আৱাৰ লিখিব পাৰিম চ' x এগুলো কিমান 100/8 কিলোমিটাৰ পাৰ আৱাৰ তো স্পীড অফ ট্ৰেইন 1 কিমান হ'ব 7x দিয়া উলিয়াই থৈছিলোঁ আমি তো x ৰ ঠাইত আমি 100/8 বহাই দিলোঁ তো 700/8 87.5 কিলোমিটাৰ পাৰ আৱাৰ বুজিলে চ' নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ চ' আমাৰ এনচাৰটো কিমান হ'ব 87.5 চ' 87.5 আছিলে হ'ল চ' কুৱেশ্যন নম্বৰ 3 কি দিয়া আছে এই মটৰ কাৰ ষ্টাৰ্টছ উইথ এ স্পীড আছে এই মটৰ কাৰ ষ্টাৰ্টছ উইথ এ স্পীড অফ 70 কিলোমিটাৰ পাৰ আৱাৰ এণ্ড ইট স্পীড ইনক্ৰিজিং এভৰি 2 আৱাৰ্ছ বাই 10 কিলোমিটাৰ পাৰ আৱাৰ ইন হাউ মেনি আৱাৰ্ছ উইল ইট কভাৰ 345 কিলোমিটাৰ মানে এখন মটৰচাইকেলে স্পীডত কিমান স্পীডত গৈ আছে 70 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত গৈ আছে আৰু তাৰ স্পীডটো 2 ঘণ্টা মূৰে মূৰে বাঢ়ি গৈ আছে চ' কিমান সময়ত কিমান টাইমত সি 345 কিলোমিটাৰ সি কভাৰ কৰিব ঠিক আছে এইটো আমাক উলিয়াব লাগে চ' স্পীডখনৰ কিমান হ'ব 70 কিলোমিটাৰ পাৰ আৱাৰ স্পীড দিয়া আছে 70 কিলোমিটাৰ পাৰ আৱাৰ স্পীডটো এছ লিখিছোঁ 70 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে কুৱেশ্যনটোত কৈছে মানে সি প্ৰত্যেকটো 2 ঘণ্টাত মানে 10 কিলোমিটাৰ পাৰ আৱাৰকৈ বাঢ়িছে মানে চ' এইটো যদি আমি ইকুৱেশ্যনত কৰোঁ স্পীড চ' কনচেপ্টত মই কৈ দিছোঁ কনচেপ্টত আপুনি কৈ দিছোঁ 70 কিলোমিটাৰ পাৰ আৱাৰ চ' এইটো কিমান হ'ব 1 আৱাৰত সি 70 কিলোমিটাৰ কভাৰ কৰিছে 1 আৱাৰত 70 কিলোমিটাৰ গ'ল নেক্সট 1 আৱাৰত আকৌ 70 কিলোমিটাৰ গ'ল হয় নাই চ' 2 ঘণ্টা হৈ গ'ল 2 ঘণ্টাৰ পিছত নেক্সট 1 আৱাৰত কিমান কিলোমিটাৰ গ'ল 80 কিলোমিটাৰ যাব হয় নাই কাৰণ চাওক প্ৰথম ঘণ্টাত সি 70 কিলোমিটাৰ গ'ল নেক্সট ঘণ্টাত 70 কিলোমিটাৰ গ'ল এই 2 ঘণ্টাৰ পিছত ইনক্ৰিজ হৈছে স্পীডটো 2 ঘণ্টাৰ পিছত আকৌ ইনক্ৰিজ হ'ল 10 কিলোমিটাৰকৈ ইনক্ৰিজ হৈ আছে চ' 10 কিলোমিটাৰ ইনক্ৰিজ হ'ল 80 কিলোমিটাৰ চ' নেক্সট আকৌ 1 আৱাৰ্ছত কিমান হ'ব 80 কিলোমিটাৰ হ'ল আকৌ নেক্সট 1 আৱাৰ কিমান হ'ব আকৌ নেক্সট 1 আৱাৰত হ'ব আকৌ ইনক্ৰিজ হৈছে 90 কিলোমিটাৰ হ'ল মানে 2 ঘণ্টা মূৰে মূৰে ইনক্ৰিজ হৈ গৈ আছে ঠিক আছে চ' এতিয়া আমি যদি প্লাছ কৰোঁ 1 2 3 4 এই চাৰিটা যদি আমি প্লাছ কৰোঁ কিমান পাম 4 আৱাৰ আৰু এইটো কিমান হ'ল কিমান কিলোমিটাৰ বাঢ়িলে সি 0 হ'ল 14 প্লাছ 16 10 তো 300 কিলোমিটাৰ চ' সি 4 ঘণ্টাত 300 কিলোমিটাৰ কভাৰ কৰিলে বুজি পালে তো 4 ঘণ্টাত 300 কিলোমিটাৰ কভাৰ কৰিলে 4 আৱাৰ্ছত সি 300 কিলোমিটাৰ কভাৰ কৰিলে চ' এতিয়া আমাক কিমান লাগে 345 কিলোমিটাৰ কথা কৈছে চ' আমাক আৰু 45 কিলোমিটাৰ কিমানত যাব সি এইটো লাগে হয় নাই 4 ঘণ্টাত সি 300 কিলোমিটাৰ কভাৰ কৰিলে নেক্সট কিমান বাকী থাকিলে 345 মাইনাছ 300 কৰক কিমান হ'ব 45 কিলোমিটাৰ চ' 45 কিলোমিটাৰ সি নেক্সট কিমান সময়ত কভাৰ কৰিছে এইটো উলিয়ালে হ'ল নেক্সট 1 ঘণ্টাত সি 90 কিলোমিটাৰ কভাৰ কৰিছে চ' বুজি পাইছেনে কথাটো আমি ফাৰ্ষ্ট কিলোমিটাৰ 70 কিলোমিটাৰ চালোঁ নেক্সট আৱাৰ ছেকেণ্ড আৱাৰ আকৌ 1 ঘণ্টা এড কৰিছে কিমান হ'ল 70 কিলোমিটাৰ 2 ঘণ্টা হৈ গ'ল 2 ঘণ্টাৰ পিছত কি হ'ল স্পীডটো বাঢ়িলে 80 কিলোমিটাৰকৈ বাঢ়িলে 1 ঘণ্টাত 80 কিলোমিটাৰ 1 ঘণ্টাত 10 কিলোমিটাৰকৈ বাঢ়িছে চ' নেক্সট আৱাৰ 10 কিলোমিটাৰ বাঢ়িলে আকৌ নেক্সট আৱাৰত 80 কিলোমিটাৰ থাকিলে 2 ঘণ্টা হৈ গ'ল আকৌ নেক্সট আৱাৰত 90 কিলোমিটাৰ আকৌ ইয়াৰ নেক্সট আৱাৰত আকৌ 90 কিলোমিটাৰ তেনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব চ' এতিয়া এইখিনিলৈকে পালোঁ আমি 4 ঘণ্টাত 300 কিলোমিটাৰ এতিয়া আমাক 45 কিলোমিটাৰ কভাৰ কৰোঁতে কিমান টাইম লাগিব নেক্সট ঘণ্টাত সি কিমান কভাৰ কৰিছে 90 কিলোমিটাৰ হয় নাই নেক্সট ঘণ্টাত সি কিমান কভাৰ কৰিলে 90 কিলোমিটাৰ চ' 90 কিলোমিটাৰ সি নেক্সট 1 ঘণ্টাত কভাৰ কৰিছে চ' 1 কিলোমিটাৰ সি কিমানত কভাৰ কৰিলে 1/90 আৱাৰত কভাৰ কৰিলে আৰু 45 কিলোমিটাৰ সি কিমানত কভাৰ কৰিলে 1/90 ইনটু 45 মানে হাফ আৱাৰ্ছত কভাৰ কৰিলে চ' এইখিনি হ'ল 4 আৱাৰ্ছ আৰু 45 কিলোমিটাৰ সি হাফ আৱাৰ্ছত কভাৰ কৰিলে চ' টোটেল আৱাৰ্ছ কিমান হ'ব টোটেল কিমান ঘণ্টাত সি 345 কিলোমিটাৰ কভাৰ কৰিছে 4 1/2 আৱাৰ্ছ বুজি পালেনে
সিম্পল হয়, বেছি টান নহয়, খালি কুৱেশ্যনটো বুজিব চেষ্টা কৰিব। 2 ঘণ্টাৰ পিছত তাৰ 10 কিলোমিটাৰকৈ বাঢ়ি বাঢ়ি গৈ আছে। চ' 2 ঘণ্টা হ'ল 140, এইখিনি পালোঁ আমি 1 আৱাৰ 140 পাই গ'লোঁ। নেক্সট 2 ঘণ্টাত আকৌ তাৰ স্পীডটো বাঢ়িলে 10 বাঢ়িলে, 2 ঘণ্টালৈকে 80 থাকি যাব, ঠিক আছে। আকৌ তাৰ নেক্সট 2 ঘণ্টাত বাঢ়িব। চ' আমি এইখিনি যদি প্লাছ কৰোঁ 4 আৱাৰ্ছ আৰু ইফালে প্লাছ কৰোঁ 300, চ' এই 4 ঘণ্টাত 300 কিলোমিটাৰ কভাৰ কৰিলে। এতিয়া আমাক কি লাগে, নেক্সট 45 কিলোমিটাৰ সি কিমান টাইমত কভাৰ কৰিছে। তাৰ নেক্সট আৱাৰটো এইখিনিলৈকেতো হৈ গ'ল, তাৰ নেক্সট আৱাৰটোত সি 90 কিলোমিটাৰ কভাৰ কৰিছে, কিন্তু মোক 45 কিলোমিটাৰ লাগে। চ' ইয়াৰ আধা নহয় জানো। চ' আধা ঘণ্টাত সি 1 ঘণ্টাত যদি 90 কিলোমিটাৰ কভাৰ কৰে, আধা ঘণ্টাত সি 45 কিলোমিটাৰ কভাৰ কৰিব। চ' সেইকাৰণে কিমান হ'ল 4 1/2 আৱাৰ্ছ। চ' বুজিলে। চ' আমাৰ এনচাৰটো কিমান হ'ব 4 1/2 আৱাৰ্ছ। বুজি পাইছে কনচেপ্টটো। চ' নেক্সট কুৱেশ্যনটো আগবঢ়াওঁ, কি দিয়া আছে, এ মেন কেন কমপ্লিট এ জাৰ্ণি ইন 10 আৱাৰ্ছ। ঠিক আছে, এইটো ভালকৈ চাব। এ মেন কেন কমপ্লিট এ জাৰ্ণি ইন 10 আৱাৰ্ছ। হি ট্ৰেভেল ফাৰ্ষ্ট হাফ of the journey at the rate of 21 km/h and second half at the rate of 24 km/h. Find the total journey in kilometer. মানে এটা মানুহে এটা জাৰ্ণি কভাৰ কৰিবলৈ 10 ঘণ্টা লাগে, কমপ্লিট জাৰ্ণিটো কভাৰ কৰিবলৈ 10 ঘণ্টা লাগে। আৰু সি প্ৰথম জাৰ্ণি ফাৰ্ষ্ট হাফ অফ দ্য জাৰ্ণি, প্ৰথম হাফটো কিমানত কভাৰ কৰিছে 21 km/h আৰু ছেকেণ্ড হাফটো 24 km/h কভাৰ কৰিছে। এতিয়া টোটেল জাৰ্ণিটো কিমান আছিলে, কিমান ঘণ্টা কিমান ডিষ্টেঞ্চৰ আছিলে। চ' আমি লৈ লওঁ লেট দ্য টোটেল জাৰ্ণি বি এক্স কিলোমিটাৰ। চ' এক্স কিলোমিটাৰ জাৰ্ণিটো আছিলে। এতিয়া কি কৈছে সি, টোটেল টাইম কিমান হ'ল 10 আৱাৰ্ছ লাগিছে তাৰ। টোটেল টাইম ইকুৱেল টু 10 আৱাৰ্ছ লাগিছে হ'ল। তো ই দুভাগত কৰিছে, চাওক, ফাৰ্ষ্ট হাফ এভাগত কৰিছে, ছেকেণ্ড হাফ এভাগত কৰিছে, ঠিক আছে। তো আমি টাইম ইকুৱেল আমি দুটা ছেপাৰেট কৰিব পাৰিমনে। কাৰণ চাওক, প্ৰথম ঘণ্টাত টোটেল টাইমটো প্ৰথম ফাৰ্ষ্ট হাফত সি কিমান টাইম লাগিছে আৰু ছেকেণ্ড হাফত সি কিমান টাইম লাগিছে, আমি এনেকৈ লিখিব পাৰিমনে। টোটেল টাইম ইকুৱেল টু ফাৰ্ষ্ট হাফ অফ দ্য জাৰ্ণি এট দ্য ৰেট অফ 21 km/h। এইটো প্ৰথম ইয়াত টাইম কিমান লাগিছে প্লাছ আকৌ ছেকেণ্ড হাফত টাইম কিমান লাগিছে, দুটা প্লাছ কৰিলে টোটেল টাইম পাম, ঠিক আছে। চ' টি ইকুৱেল টু এইটো আমি T1টো আমি কেনেকৈ লিখিব পাৰোঁ, ডিষ্টেঞ্চ D1/S1। টি ইকুৱেল টু স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম হ'লে টাইম ইকুৱেল টু ডিষ্টেঞ্চ বাই স্পীড হৈ যাব। চ' ডিষ্টেঞ্চ বাই স্পীড আহিলে, চ' এইটো আমি কেনেকৈ লিখিম, ডিষ্টেঞ্চ 2/স্পীড 2 হ'ল। এতিয়া টোটেল টাইম কিমান দিয়া আছিলে 10 আৱাৰ্ছ। ইয়ে ডিষ্টেঞ্চ কিমান দিছিলে এক্স, কিন্তু ইয়াত ফাৰ্ষ্ট হাফ অফ দ্য কৈছে, প্ৰথমটো কি, ফাৰ্ষ্ট হাফ অফ দ্য জাৰ্ণি, প্ৰথম জাৰ্ণি কিমান আছিলে এক্স, তাৰ হাফটো মানে হাফ অফ এক্স আহিব, ঠিক আছে। জাৰ্ণি কিমান আছিলে এক্স কিলোমিটাৰ, তাৰ প্ৰথম হাফটো মানে হাফ অফ এক্স হ'ল। প্ৰথম হাফটো কিমান টাইমত কভাৰ কৰিলে 21 km/h। ছেকেণ্ড হাফটো কিমান, ছেকেণ্ড হাফটো আকৌ নেক্সট হাফটো কিমান টাইমত সি কভাৰ কৰিলে 24। এইটো হ'লনে ইকুৱেশ্যনটো। চাওক, টোটেল টাইম ইকুৱেল টু ডিষ্টেঞ্চ বাই স্পীড, ডিষ্টেঞ্চ 1/স্পীড 1, ডিষ্টেঞ্চ 2/স্পীড 2। চ' আমাক কৈছে যে প্ৰথম হাফ অফ দ্য জাৰ্ণি, ফাৰ্ষ্ট হাফ অফ দ্য জাৰ্ণিটো টোটেল কিমান আছিলে এক্স কিলোমিটাৰ, তাৰ আধা জাৰ্ণি মানে x/2, সেইটো 21 km/h কভাৰ কৰিছে। নেক্সট x/2 24 km/h কভাৰ কৰিছে। চ' এতিয়া টোটেলটো কিমান হ'ব, এতিয়া আমি এইটো এনেকৈ লিখিব পাৰোঁ, 2টো তলত গুচি যাব, x/42 ইনটু হৈ গ'ল x/48, হয় নাই, 24 × 2 48। চ' এতিয়া আমি এই দুটা এলচিএম লৈ ল'ম। এলচিএম কেনেকৈ ল'ম, জাষ্ট আপুনি মাল্টিপ্লাই কৰি দিলে হ'ল, 42 × 48 হ'ল। ইয়াত 42 আছে তো 48 নাই, চ' 48x আহিলে। ইয়াত 48 আছে 42 নাই, চ' 42x। চিম্পল হয়। এইটো ইফালে মাল্টিপ্লাই হৈ আছে, ইফালে গ'লে কি হ'ব ডিভাইড হৈ আছে, ইফালে গ'লে কি হ'ব মাল্টিপ্লাই হ'ব। 10 × 42 × 48 আহিলে ইকুৱেল টু এই দুটা প্লাছ কৰিলে কিমান পাম 90x। চ' এক্স ইকুৱেল টু কিমান হ'ব, মই মাল্টিপ্লাই একো কৰা নাই, চাওক এক্স ইকুৱেল টু কিমান হ'ব, এইটো তলত গুচি যাব, 10 × 42 × 48 / 90 হ'ল। 0 0 কেঞ্চেল হ'ল, 3 3 × 9, 3 1 × 3, 3 6 × 18, 3 1 × 3, 3 4 × 12। তো কিমান পালোঁ 14 × 16 হ'ল। কিমান হ'ল এতিয়া 14 × 16 কৰক, 4 2 কেৰি 84, 14 12 224 কিলোমিটাৰ। বুজি পালে কুৱেশ্যনটো। চ' আমাৰ এনচাৰটো কিমান হ'ব 224 কিলোমিটাৰ। গম পাইছেনে। চ' আমি কি কৰিলোঁ, ফাৰ্ষ্ট কুৱেশ্যনৰ মতে দিয়া আছে যে সি এটা
এটা জাৰ্ণি তাৰ লেন্থটো দিয়া তাৰ মানে ডিষ্টেঞ্চটো দিয়া নাই চ' এটা জাৰ্ণি সি 10 ঘণ্টাত শেষ কৰে 10 ঘণ্টাত শেষ কৰাৰ পিছত কিমান হ'ব তো 10 ঘণ্টাত যে শেষ কৰিলে পিছত এতিয়া সি সেই জাৰ্ণিটো দুটা ভাগত শেষ কৰিছে প্ৰথম আধাটো সি ইমান স্পীডত গ'ল ছেকেণ্ড আধাটো ইমান স্পীডত গ'ল ঠিক আছে চ' আমি ধৰিলোঁ যে টোটেল টাইমটো সি প্ৰথম আধাটো যাবলৈ কিমান টাইম লাগিছে প্লাছ ছেকেণ্ড আধাটো যাবলৈ কিমান টাইম লাগিছে ত' এইটো টোটেল টাইম হ'ল চ' আমি এইটো ফৰ্মুলাত কৰিলোঁ এতিয়া ডিষ্টেঞ্চটো কিমান হ'ব এক্স দিয়া আছে কিন্তু এক্স নাহে ইয়াত কৈছে কুৱেশ্যনটো মতে কি কৈছে প্ৰথম আধা জাৰ্ণিহে সি ইমান টাইমত শেষ কৰিলে চ' হাফ অফ দ্য এইটো জাৰ্ণি হ'ব হাফ অফ এইটো জাৰ্ণি হ'ল নেক্সট হাফ অফ এইটো জাৰ্ণি ইমান টাইমত শেষ কৰিছে চ' আমি এইখিনি কৰিলোঁ এক্সৰ ভেলু ওলাই গ'লোঁ এক্সটো আমি 224 কিলোমিটাৰ চ' এক্স মানে কি আছিলে টোটেল জাৰ্ণি তো আমাক লাগেই টোটেল জাৰ্ণি চ' এক্স 224 কিলোমিটাৰ ঠিক আছে চ' আজি লাষ্ট কুৱেশ্যনটোলৈ আগবাঢ়ো কি দিয়া আছে এ ইজ ফাষ্টাৰ দেন বি এ এণ্ড বি walk each 24 kilometer. The sum of their speed is 7 kilometer and the sum of time taken by them is 14 hours. Thus A speed is equal to. So আমাক কৈছে যে A বেছিকৈ দৌৰিব পাৰে বা বেছি ফাষ্টাৰ দেন বি এ এণ্ড বি সিহঁত দুইটাই 24 কিলোমিটাৰ একেলগে দুইটাই 24 কিলোমিটাৰ গ'ল সিহঁতৰ স্পীড কিমান হ'ব যদি আমি সিহঁতৰ স্পীডকেইটা প্লাছ কৰোঁ 7 কিলোমিটাৰ পাৰ আৱাৰ পাম আৰু টাইমকেইটা প্লাছ কৰিলে 14 আৱাৰ্ছ পাম ঠিক আছে তো আমাক সুধিছে যে এ স্পীডটো কিমান হ'ব চ' এ আৰু বি কিমান কিলোমিটাৰ গ'ল দুইটাই মিলি পেলাই 24 কিলোমিটাৰ গ'ল হয় নাই এতিয়া ছাম অফ দ্য স্পীড মানে স্পীড অফ এ প্লাছ স্পীড অফ বি আমি কিমান পাম 7 কিলোমিটাৰ পাৰ আৱাৰ আৰু কি দি আছে টাইম টেকেন বাই চ' টাইম অফ এ প্লাছ টাইম অফ বি ইকুৱেল টু 14 আৱাৰ্ছ হ'ল ঠিক আছে এ এণ্ড বি ইচ ৱাক 24 কিলোমিটাৰ চৰি দেই এইটো এ এণ্ড বি একেই নহয় এ এণ্ড বি প্ৰত্যেকটো 24 কিলোমিটাৰ গৈছে চ' এইটো ইকুৱেল হয় মানে এও 24 কিলোমিটাৰ গ'ল বিও 24 কিলোমিটাৰ গৈছে ঠিক আছে তো এইটো কিমান হ'ব টি এ প্লাছ টি বি ইকুৱেল 14 আৱাৰ্ছ তো আমাক কি লাগে এ স্পীডটো লাগে ন চ' আমি এইটো কেনেকৈ কৰিম এতিয়া এইটো যদি আমি এনেকৈ লিখোঁ টাইম এ প্লাছ টাইম বি ইকুৱেল টু 14 আৱাৰ্ছ পালোঁ হ'ল এতিয়া এইটো আমি কেনেকৈ লিখিব পাৰোঁ ডিষ্টেঞ্চ অফ এ ডিভাইড বাই স্পীড অফ এ টাইম ইকুৱেল টু ডিষ্টেঞ্চ বাই স্পীড এইটো আমি কেনেকৈ লিখিব পাৰোঁ ডিষ্টেঞ্চ অফ বি ডিভাইড বাই স্পীড অফ বি ইকুৱেল টু 14 আৱাৰ্ছ হ'ল এতিয়া ডিষ্টেঞ্চ অফ এ আৰু ডিষ্টেঞ্চ অফ বি কিমান আছিলে 24 কিলোমিটাৰ চ' ইয়াতে আমি 24 বহাইলোঁ আৰু স্পীড অফ এ কিমান আছিলে স্পীড অফ এ প্লাছ স্পীড অফ বি ইকুৱেল টু 7 কিলোমিটাৰ পাৰ আৱাৰ ত' এইটো স্পীড অফ এ লিখিলোঁ আমি প্লাছ ডিষ্টেঞ্চ অফ বি কিমান একেই 24 স্পীড অফ বি ঠাইত আমাৰ কিমান লিখিব পাৰোঁ 7 মাইনাছ স্পীড অফ এ হয় নাই ইয়াৰ পৰা আমি যদি স্পীড অফ বি ওলাই দিওঁ কিমান হ'ব 7 মাইনাছ স্পীড অফ এ তো এইটো আমি লিখিলোঁ ইকুৱেল টু 14 আৱাৰ্ছ হ'ল এতিয়া কি কৰিলোঁ আমি এই দুটা এলচিএম ল'লোঁ এলচিএম কেনেকৈ ল'ম জাষ্ট মাল্টিপ্লাই কৰি দিলে হ'ল এছ এ 7 মাইনাছ এছ এ হ'ল তো এছ ইয়াত আছে 7 মাইনাছ এছ এ নাই চ' সেইকাৰণে ইয়াত এনেকৈ আহিব এছ 7 মাইনাছ এছ এ প্লাছ 24 এছ এ আহিব ইকুৱেল টু 14 আৱাৰ্ছ হ'ল এইটো ইফালে লৈ গ'লোঁ কিমান হ'লতো 24 7 মাইনাছ এছ এ প্লাছ 24 এছ এ ইকুৱেল টু 14 এছ এ 7 মাইনাছ এছ এ হয় নাই এইটো মাল্টিপ্লাই হৈ যাব এতিয়া চাওক এই দুটাৰ পৰা 24 কমন আনিব পাৰিম হয় নাই চ' আমি কি কৰিলোঁ 24 যদি আমি কমন আনো কি থাকিব 7 মাইনাছ এছ এ আহিলে প্লাছ এছ এ আহিলে 24টো উলিয়াই দিলোঁ ইয়াত কিমান থাকিলে 14 এছ এ আৰু 7 মাইনাছ এছ এ ইয়াত কিমান থাকিলে 24 ইনটু 7 থাকিলে এছ এছ এটো কেঞ্চেল হৈ গ'ল 24 টো 7 কৰিলে কিমান হ'ব 728 8 2 কেৰি 24 ইনটু 7 ৰাখি থওঁ 14 এছ এটো সোমাই দিলোঁ এছ এটো সোমালে কি হ'ব 7 এছ এ মাইনাছ এছ এ স্কুৱেৰ এছ এটো সোমাই দিলোঁ এতিয়া চাওক 14টো ইফালে মাল্টিপ্লাই হৈছে ইফালে গ'লে কি হ'ব ডিভাইড হ'ব 24 ইনটু 7 ডিভাইড বাই 14 হৈ গ'ল এইটো কিমান হ'ব মাইনাছ এছ এ স্কুৱেৰ প্লাছ 7 এছ এ এইটো কৰিলে কিমান হ'ব 14 7 2 14 2 12 24 চ' 12 হ'ল চ' এই গোটেইখিনি আমি ইফালে লৈ আহিলোঁ ইফালে লৈ আহিলে কি হ'ব এছ এ স্কুৱেৰ প্লাছ মাইনাছ 7 এছ এ প্লাছ 12 ইকুৱেল টু 0 হ'লে এইটো আমি ছল্ভ কৰিব পাৰিম নে এতিয়া এছ এ স্কুৱেৰ মাইনাছ 7 এছ এ ইয়াতে কৰি দিওঁ এছ এ স্কুৱেৰ মাইনাছ 7 এছ এ প্লাছ 12 ইকুৱেল টু 0 তো এতিয়া 4 ইনটু 3 হ'ব হয় নাই মাইনাছ 4 এছ এ মাইনাছ 3 এছ এ প্লাছ 12 ইকুৱেল টু 0 হ'ল
তো এছ এ যদি আমি ইয়াৰ পৰা কমন লওঁ কি হ'ব এছ এ মাইনাছ 4 ইয়াৰ পৰা 3 কমন ল'লে কি হ'ব এছ এ মাইনাছ 4 বোলো 0 হ'ল তো ইয়াত কি হ'ব এছ এ মাইনাছ 4 আৰু এটা থাকিলে স্পীড অফ এ মাইনাছ 3 ইকুৱেল টু 0 চ' আমি কি পাম এছ এ ইকুৱেল টু 4 আৰু 3 পাম হয় নাই এতিয়া চাব এতিয়া আপোনাৰ আহিলে তো এছ এ দুটা হয় স্পীড অফ এ দুটা পামেই 4 কিলোমিটাৰ পাৰ আৱাৰ আৰু 3 কিলোমিটাৰ পাৰ আৱাৰ চ' আমাক এতিয়া লাগে চাওক যদি মই স্পীড অফ এ যদি 4 কিলোমিটাৰ পাৰ আৱাৰ বহাওঁ এছ বি কিমান হ'ব এছ বি ইকুৱেল টু 7 মাইনাছ 4 3 হ'ব হয় নাই আৰু এছ এ যদি আমি 3 বহাওঁ এছ বি কিমান হ'ব 7 মাইনাছ 3 4 হ'ব ইয়াত কি কৈছে কুৱেশ্যনটোত কি কৈছে এ ইজ ফাষ্টাৰ দেন বি এ ইজ ফাষ্টাৰ দেন বি মানে এ স্পীডটো বেছি হ'ব লাগিব বিতকৈ চ' এ স্পীডটো ক'ত বেছি আছে ইয়াত বেছি আছে ইয়াততো এ স্পীডটো কম হৈ আছে চ' সেইকাৰণে আমি এইটো বস্তু ল'ব নোৱাৰিম আমি এইটো ল'ব লাগিব কাৰণ এ স্পীডটো বেছি হৈ আছে বিতকৈ চ' এ স্পীডটো কিমান হ'ব 4 কিলোমিটাৰ পাৰ আৱাৰ বুজি পালে ঠিক আছে আজি ইয়াতে আহিছোঁ চ' মই নেক্সট আকৌ টাইম এণ্ড ডিষ্টেঞ্চ মই আৰু এটা পাৰ্ট কৰাই দিম তাত অলপ ট্ৰিকি কিছুমান দিম আৰু অলপ টান এনেকুৱা অলপ ট্ৰিকি চ' সেইকাৰণে আপুনি প্ৰেক্টিছ কৰি থাকক আৰু কিবা প্ৰব্লেম পালে মোক কমেণ্ট ছেকশ্যনত লিখি দিব ক'ৰবাত যদি কোনোবা এটা কুৱেশ্যন যদি প্ৰব্লেম পাই আছে আৰু পাইপছ এণ্ড ক্ৰিষ্টিয়ানৰ মই এইটো দি দিম লিংকটো দি দিম আৰু প্লে লিষ্টতো মই ইনক্লুড কৰি দিম ঠিক আছে মই এইটো কাৰণে এক্সট্ৰা কৰোৱা নাই চ' মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি থ'ব যাতে যেতিয়া মই নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায় ত' থেংকছ এ লট